নমস্কাৰ বন্ধু-বান্ধৱীসকল আজি আপোনালোকৰ বাবে পুনৰ ছ'চিয়েল জিকেৰ এটা সেশন লৈ আহিছোঁ আৰু এইচএছ লেভেলত অহা প্ৰশ্নৰ ওপৰত ভিত্তি কৰি আপোনালোকক বিভিন্ন ধৰণৰ তথ্য ইয়াতে আগবঢ়াম প্ৰথমতে ভিডিঅ'টো লাইক কৰিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো আমাৰ এক নম্বৰ প্ৰশ্নটো 1971 চনত কোন দেশৰ পৰা পৃথক হৈ বাংলাদেশ গঠন কৰা হৈছিল তো 1971 চনৰ এক্সাক্ট তাৰিখটো আপোনালোকে মনত ৰাখক 26 মাৰ্চ 1971 এই তাৰিখত এখন দেশৰ পৰা পৃথক হৈ বাংলাদেশখন গঠন হৈছিল আৰু সেই দেশখন হৈছে পাকিস্তান তো বাংলাদেশৰ ৰাজধানী কি বাংলাদেশৰ ৰাজধানী হৈছে ঢাকা আৰু ইয়াৰ যেটো কাৰেন্সি সেই কাৰেন্সিটো কোৱা হৈছে টাকা টাকা হৈছে বাংলাদেশৰ কাৰেন্সি আমাৰ এক্সামত সঘনে এটা প্ৰশ্ন আহে যে আমাৰ ভাৰতবৰ্ষৰ যিখন গংগা নদী এই গংগা নদীখন বাংলাদেশত কি বুলি কোৱা হয় বাংলাদেশত অন্য এটি নাম হৈ পৰে তাতে পদ্মা বুলি কোৱা হয় গংগা নদীখনক নেক্সট প্ৰশ্নটো কম্পিউটাৰ ভাষাত www হয় এইটোৰ অৰ্থ কি অৰ্থাৎ ইয়াৰ ফুল ফৰ্ম হৈছে ৱৰ্ল্ড ওয়াইড ওয়েব এতিয়া প্ৰশ্ন হ'ব পাৰে যে www অৰ্থাৎ ৱৰ্ল্ড ওয়াইড ওয়েবৰ ইনভেন্টৰ কোন তো এই www ইনভেন্ট কৰিছিলে টিম বাৰ্নাৰ্ছ লি নামটো মনত ৰাখিব 3 নম্বৰ প্ৰশ্নটো 1 কিলোৱাট 1 কেবিট কিমানটা বাইট আছে কম্পিউটাৰ প্ৰশ্ন হয় 1 কিলোৱাটত থাকে 1024টা বাইট গোটেইখিনি আপোনালোকে মনত ৰাখক 1024টা যদি বাইট লগ লাগে তেনেহলে কি হয় 1 কেবি হয় অৰ্থাৎ 1 কিলোবাইট হয় ঠিক তেনেকৈ 1024টা যদি কেবি লগ লাগে কি হয় মেগাবাইট হয় 1 মেগাবাইট বা এমবি ঠিক তেনেকৈ 1024টা এমবি লগ লাগিলে কি হয় জিবি অৰ্থাৎ গিগাবাইট আৰু ঠিক তেনেকৈ 1024টা গিগাবাইট লগ লাগিলে হয় টেৰাবাইট আৰু তাৰ ওপৰতো ইউনিট আছে তো সেইখিনি আৰু কৈ নাথাকো যিখিনি ইম্পৰ্টেন্ট আমাৰ সেইখিনি আপোনালোকক কলো ইয়াতে নেক্সট প্ৰশ্নটো 1929 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ঐতিহাসিক অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল অৰ্থাৎ 1929 চনৰ যিখন ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন হৈছিল তাতে সভাপতি কোন আছিল তো তাৰে সভাপতি আছিল জৱাহৰলাল নেহৰু প্ৰশ্ন আহিব পাৰে 1929 চনৰ এই যিখন অধিৱেশন এই অধিৱেশনখন ক'ত অনুষ্ঠিত হৈছিল তো এইখন লাহোৰত অনুষ্ঠিত হৈছিল আৰু এই 1929 চনৰ অধিৱেশনখন ঐতিহাসিক বুলি এটা কাৰণতে কোৱা হৈছে তাতে কমপ্লিট ইন্ডিপেন্ডেন্স এটা গোল হিচাপে অৰ্থাৎ পূৰ্ণ স্বৰাজক এটা গোল হিচাপে ঘোষণা কৰা হৈছিল তো মনত ৰাখিব প্ৰশ্ন এইদৰেও আহে যে কোনখন কংগ্ৰেছ অধিৱেশনত পূৰ্ণ স্বৰাজৰ যেটো ৰিজলিউশন বা গোল টাৰ্গেট হেতু লোৱা হৈছিল তো 1929 চনৰ লাহোৰ অধিৱেশনত এই পূৰ্ণ স্বৰাজ ঘোষণা কৰা হৈছিল নেক্সট প্ৰশ্নটো ইণ্ডিয়ান হিষ্ট্ৰীৰ প্ৰশ্ন হয় মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰী বুলি ক'ব পাৰে কেন্দ্ৰীয় বিধানসভাত বোমা নিক্ষেপ কৰাত ভগত সিংৰ সহযোগী কোন আছিল স্বাধীনতাৰ আগৰ তথ্য হয় এয়া তো ভগত সিংৰ হৈতে এগৰাকী ব্যক্তি জড়িত হৈ আছিল কেন্দ্ৰীয় বিধানসভাত বোমা নিক্ষেপ কৰাত তেওঁ হৈছে বটুকেশ্বৰ দত্ত তো এটা প্ৰশ্ন হ'ব পাৰে যে কোন তাৰিখে ভগত সিং আৰু বটুকেশ্বৰ দত্তই এই সেন্ট্ৰেল লেজিসলেটিভ এছেম্বলি যেটো নিউ দিল্লীত আছিল তাতে বোমা নিক্ষেপ কৰিছিল 8 এপ্ৰিল 1929 এই তাৰিখটোত বোমা নিক্ষেপ কৰিছিল কেন্দ্ৰীয় যেটো লেজিসলেটিভ এছেম্বলি আছে ভাৰত বিভাজনৰ দাবী মুছলিম লীগে কেতিয়া প্ৰথম কৰিছিল যথেষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন ভাৰত বিভাজনৰ দাবীটো মুছলিম লীগে কৰিছিল কেতিয়া 1940 চনত নেক্সট প্ৰশ্নটো কমন উইল আলোচনীখন কোনে প্ৰকাশ কৰিছিল কমন উইল বুলি আলোচনীখন প্ৰকাশ কৰিছিল এনি বেসান্ট বিশেষকৈ আমাৰ ভাৰতত কিয় বিখ্যাত হৈ আছে কোনটো প্ৰশ্ন আহিব পাৰে বা কোনটো মুভমেন্ট আমাৰ ভাৰতবৰ্ষত এনি বেসান্টে আৰম্ভ কৰিছিল হেতু আহিব পাৰে হোম ৰুল মুভমেন্ট আৰম্ভ কৰিছিল তেওঁ আমাৰ ভাৰতবৰ্ষত ডাইৰেক্টলি প্ৰশ্নটো এইদৰে আহিব পাৰে যে এনি বেসান্টে হোম ৰুল লীগ কেতিয়া আৰম্ভ কৰিছিল বা ক'ৰ পৰা আৰম্ভ কৰিছিল 1916 চনৰ ছেপ্টেম্বৰত মাদ্ৰাজৰ পৰা এনি বেসান্টে এই হোম ৰুল লীগ আৰম্ভ কৰিছিল এই যিবিলাক এক্সট্ৰা তথ্য আপোনালোকক কৈছো পাৰিলে আপোনালোকে নোটবুকত নোট কৰি ল'ব আৰু যদি এতিয়ালৈকে আমাৰ গ্ৰেড 4 বা ড্ৰাইভাৰৰ বা গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ পিডিএফ কেখন আপোনালোকে কিনা নাই সোনকালে কিনি ল'ব যথেষ্ট ডিসকাউন্ট দি থকা হৈছে বৰ্তমান যিখন গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ পিডিএফ মুঠ 19000 প্ৰশ্ন উত্তৰ আছে এই জুলাই 2024 ৰ কাৰেন্ট এফেয়াৰ ইয়াতে আপডেট দিয়া হৈছে মাত্ৰ 95 টকাত পাব গ্ৰেড 4 ৰ পিডিএফ খন আপোনালোকে 12000 প্ৰশ্ন উত্তৰ মাত্ৰ 85 টকাত পাব assamgkpdf.com ভিজিট কৰি এখন আপোনালোকে কিনি ল'ব পাৰে বিধৱা পুনৰ্বিবাহ আইন 1856 চনত কাৰ প্ৰচেষ্টাৰে প্ৰণয়ন কৰা হৈছিল বিধৱা পুনৰ্বিবাহ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল 1856 চনত ইয়াতে কাৰ প্ৰচেষ্টা আছে
ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ প্ৰচেষ্টা বিশেষকৈ আছে চাওক আমাৰ ভাৰতবৰ্ষৰ ৰিভলিউচনাৰী বা আমাৰ ভাৰতবৰ্ষৰ এগৰাকী সংগ্ৰামী ব্যক্তি হৈছে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ তেওঁৰ প্ৰচেষ্টাত এইখন প্ৰণয়ন হৈছিলে কিন্তু ইয়াৰ লগত জড়িত ব্ৰিটিছ বিষয়া কেইগৰাকী কোন চাওক যিখন বিধৱা পুনৰ্বিবাহ আইন 1856 এইখনৰ যিটো ড্ৰাফট কৰিছিলে ড্ৰাফট কৰা ব্যক্তিগৰাকী হৈছে লৰ্ড ডেলহাউচি আৰু এইখন পাছ কৰিছিলে লৰ্ড কেনিঙে নেক্সট প্ৰশ্নটো ইম্পৰ্টেণ্ট হৈ পৰে 1858 চনৰ নৱেম্বৰত অনুষ্ঠিত আদালতত লৰ্ড কেনিঙে ভাৰতত মুকুটৰ শাসন অৰ্থাৎ ৰুল অফ ক্ৰাউন বুলি কোৱা হৈছে ক'ত ঘোষণা কৰিছিলে এই শাসন ক'ত ঘোষণা কৰিছিলে অৰ্থাৎ ব্ৰিটিছসকলৰ দ্বাৰা ডাইৰেক্টলি ভাৰতবৰ্ষ শাসন কৰা হ'ব ব্ৰিটিছ ক্ৰাউনৰ দ্বাৰা এই কথা ঘোষণা কৰিছিলে এলাহাবাদত অনুষ্ঠিত আদালতত কেতিয়া 1858 চনত 1858 চনৰ নৱেম্বৰ 1 তাৰিখে এই ঘোষণা কৰিছিলে আৰু তেতিয়াৰ পৰা ব্ৰিটিছ কুইনৰ দ্বাৰা আমাৰ ভাৰতবৰ্ষৰ শাসন পৰিচালিত হৈছিলে লৰ্ড ৱেলেছলিৰ সৈতে প্ৰথম সহায়ক চুক্তি কোন ৰাজ্যৰ শাসকে কৰিছিলে লৰ্ড ৱেলেছলিৰ সৈতে প্ৰথম সহায়ক চুক্তি বুলি কৈছে তো এই ক্ষেত্ৰত যিখন ৰাজ্যৰ নাম আমি ল'ব লাগিব হায়দৰাবাদৰ নিজামে এই ধৰণৰ চুক্তি প্ৰথমবাৰৰ বাবে কৰিছিলে আৰু এই চুক্তি কৰা হৈছিলে 1798 চনত মনত ৰাখিব 1798 চনত লৰ্ড ৱেলেছলিৰ সৈতে সহায়ক চুক্তি কৰিছিলে হায়দৰাবাদৰ নিজামে ভাৰতৰ সৰ্ববৃহৎ জনজাতি কোনটো তো ভাৰতৰ সৰ্ববৃহৎ জনজাতিটো হৈছে গোণ্ড তো এই যেটো গোণ্ড জনজাতি বা ট্ৰাইব এই ট্ৰাইবটো বিশেষকৈ ক'ত পোৱা যায় বিশেষকৈ মধ্যপ্ৰদেশত পোৱা যায় মধ্যপ্ৰদেশত 43% গোণ্ড ট্ৰাইব আছে তাৰোপৰি মহাৰাষ্ট্ৰ উৰিষ্যা কৰ্ণাটক অন্ধ্ৰপ্ৰদেশ বিহাৰ এইবিলাকতো এই ট্ৰাইবটো পোৱা যায় কিন্তু আটাইতকৈ বেছিকৈ পোৱা যায় মহাৰাষ্ট্ৰত নেক্সট ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিল যথেষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি গৰাকী আছিল এনি বেসাণ্ট এতিয়া এটা প্ৰশ্ন হ'ব পাৰে এনি বেসাণ্ট কেতিয়া প্ৰথম ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰেসিডেন্ট হৈছিল 1917 চনত তেওঁ প্ৰথম প্ৰেসিডেন্ট হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেক্সট প্ৰশ্নটো হৈছে কাক শহীদ ই আজম বুলি জনা যায় শহীদ ই আজম বুলি জনা যায় ভগত সিংক প্ৰশ্ন আহিব পাৰে যে ভগত সিংক কেতিয়া ফাঁসি দিয়া হৈছিল 23 মাৰ্চ 1931 চনত লাহোৰ চেন্ট্ৰেল জেলত ভগত সিংক ফাঁসি দিয়া হৈছিল আৰু এটা প্ৰশ্ন আহে ভগত সিংৰ লগত আৰু কোন দুগৰাকী ব্যক্তিক ফাঁসি দিয়া হৈছিল ৰাজগুৰু আৰু সুখদেৱ এই দুজনক ভগত সিংৰ লগত ফাঁসি দিয়া হৈছিল এই প্ৰশ্নটো প্ৰায় আহি থাকে আমাৰ এক্সামত তো মনত ৰাখিব আপোনালোকে ৰাজগুৰু আৰু সুখদেৱক ভগত সিংৰ সৈতে ফাঁসি দিয়া হৈছিল আৰু তাৰিখটো আপোনালোকক কলোৱে হেতু নোট কৰি থব নেক্সট কোন আঁচনিৰ ফলত ভাৰত বিভাজন হৈছিল এইটো এটা যথেষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন গ্ৰেড 4 হওক গ্ৰেড 3 হওক সকলো এক্সামৰ বাবে এইটো ইম্পৰ্টেণ্ট লগতে এছএছসি আৰু আগন্তুক আহি থকা ৰেলৱে এক্সামৰ বাবে এই প্ৰশ্নবিলাক অতি প্ৰয়োজনীয় আপোনালোকে এফালৰ পৰা চাই যাওক মাউণ্ট বেটেন পৰিকল্পনাৰ জৰিয়তে বা বাবে আমাৰ ভাৰত বিভাজন হৈছিল নেক্সট প্ৰশ্নটো জেনেৰেল ডায়াৰক জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ সৈতে সম্পৰ্কিত যিগৰাকী ব্যক্তি কোনে হত্যা কৰিছিল তো জালিয়ানৱালাবাগৰ বিষয়ে আমাৰ ইতিমধ্যে এইচএছ লেভেলৰ এক্সামত আহি গৈছে জালিয়ানৱালাবাগ ক'ত আছে হেতু সুধিছে নেক্সট আপোনালোকৰ প্ৰশ্ন হ'ব পাৰে জালিয়ানৱালাবাগ যি গণহত্যা এই গণহত্যা কেতিয়া সংঘটিত হৈছিল বা ইয়াৰ লগত জড়িত ব্ৰিটিছ বিষয়াগৰাকী কোন জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ লগত জড়িত ব্ৰিটিছ বিষয়াগৰাকী হৈছে জেনেৰেল ও ডায়াৰ আৰু এই ঘটনা কেতিয়া সংঘটিত হৈছিল হেতু আপোনালোকক জনাই আছো আৰু তেওঁক কোনে হত্যা কৰিছিল পিছত উধম সিঙে এই জেনেৰেল ও ডায়াৰক হত্যা কৰিছিল তো মনত ৰাখিব জালিয়ানৱালাবাগ গণহত্যা সংঘটিত হৈছিল এই ঠাইখনৰ নামটো আপোনালোকে গমে পাইছে পাঞ্জাবৰ অমৃতসৰত এই জালিয়ানৱালাবাগ আছে আৰু তাতে 13 এপ্ৰিল 1919ত এই জালিয়ানৱালাবাগ মাছাক্ৰী বা হত্যাকাণ্ড সংঘটিত হৈছিল আৰু তাতে নিৰীহ খেতিয়কসকলৰ ওপৰত গুলি চালনা কৰিবলৈ অৰ্ডাৰ দিয়া ব্যক্তিগৰাকী হৈছে জেনেৰেল ও ডায়াৰ আৰু এওক পিছত উধম সিঙে হত্যা কৰিছিল নেক্সট প্ৰশ্নটো কেতিয়া আৰু কাৰ দ্বাৰা বংগ বিভাজন কৰা হৈছিল আৰু আপোনালোকে মন কৰিব এই সকলোবিলাক প্ৰশ্ন আপোনালোকে আমাৰ সেবাৰ সোশ্যাল সায়েন্সৰ পিডিএফত পাব সেইকাৰণে মই আপোনালোকক এই সেশনবিলাকৰ নাম সোশ্যাল জিকে বুলি দি দিছো কেতিয়া আৰু কাৰ দ্বাৰা বংগ বিভাজন কৰা হৈছিল 1905 খ্ৰীষ্টাব্দত ৰাজ্যপাল লৰ্ড কাৰ্জনৰ দ্বাৰা বংগ বিভাজন কৰা হৈছিল মনত ৰাখিব 1905 চনত লৰ্ড কাৰ্জনৰ দ্বাৰা বংগ বিভাজন কৰা হৈছিল নেক্সট প্ৰশ্নটো আমাৰ ভাৰতবৰ্ষত কিমানটা উচ্চ ন্যায়ালয় আছে আমাৰ ভাৰতবৰ্ষত মুঠ 25খন উচ্চ ন্যায়ালয় আছে এতিয়া প্ৰশ্ন এনেকৈ আহিব আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি হাইকোৰ্টটো কোনটো
চাওক আটাইতকৈ পুৰণি হাইকোৰ্ট বহুকেইটা আছে তাৰে ভিতৰত আমি নাম ল'ব লাগিব কলকাতা হাইকোৰ্ট যিটো গঠন হৈছিলে 2 জুলাই 1862 কলকাতা হাইকোৰ্টটো আটাইতকৈ পুৰণি হাইকোৰ্ট ইয়াৰ পিছতে আহিছে বম্বে হাইকোৰ্ট 18 আগষ্ট 1862 14 আগষ্ট 1862 বম্বে হাইকোৰ্ট গঠন হৈছিলে আৰু তাৰ পাছত আমাৰ অন্যান্য হাইকোৰ্টবিলাক আহে যেনে দিল্লী হাইকোৰ্ট এলাহাবাদ হাইকোৰ্ট এইবিলাক আহে কিন্তু আটাইতকৈ পুৰণি হাইকোৰ্টটো হৈছে কলকাতা হাইকোৰ্ট প্ৰথম লোকসভাৰ অধ্যক্ষ কোন আছিলে লোকসভাৰ প্ৰথম অধ্যক্ষগৰাকী আছিলে জি.ভি. মাভলংকাৰ তো এইখিনি আছিলে আজিৰ সেশনটোত আপোনালোকক দিবলগীয়া প্ৰশ্ন উত্তৰ প্ৰায় 20টা প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিলোঁ কিন্তু প্ৰশ্নবিলাকৰ লগত জড়িত যিবিলাক তথ্য দিছোঁ সেইবিলাকৰ পৰা প্ৰশ্ন হ'ব মাত্ৰ 20টা বুলি আপোনালোকে ভাবিব নালাগে আমি প্ৰায় 50টাৰ ওপৰত তথ্য আপোনালোকক আগবঢ়াইছোঁ ভিডিঅ'টো লাইক কৰিব আপোনালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰিব ধন্যবাদ